অধিবক্তা আমিৰুল ইছলামক অসম কুংফু ক্ৰীড়া সন্থাৰ আইনী উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ দেওবাৰে গুৱাহাটীস্থিত বিষ্ণু নিৰ্মলা পুথিভঁৰাল হলত অসম কুংফু ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় উক্ত বাৰ্ষিক সভাত অসম কুংফু ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত 31 জনীয়া কমিটি গঠন কৰা হয় উক্ত কমিটিখনত নলবাৰী অধিবক্তা আমিৰুল ইছলামক অসম কুংফু ক্ৰীড়া সন্থাৰ আইনী উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰা হয় উল্লেখ্য যে অসম কুংফু ক্ৰীড়া সন্থা সৰ্বভাৰতীয় কুংফু ফেডাৰেশ্যনৰ অধীনস্থ আজি ইংৰাজী 4/8/2024 তাৰিখে গুৱাহাটীস্থিত বিষ্ণুৰাম যি পুথিভঁৰাল আছে নিৰ্মলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম কুংফু ক্ৰীড়া সন্থাৰ যি ৰাজ্যিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল এই সাধাৰণ সভাৰ লক্ষ্য উদ্দেশ্য এটাই আছিল পুৰণা সমিতি ভংগ আৰু নতুন সমিতি নিৰ্বাচন যিহেতু আজি ৰাজ্যিক সাধাৰণ সভাই নতুন সমিতিৰ সভাপতি হিচাপে এই সভাজনক দায়িত্ব গ্ৰহণ দিছে আপোনালোকৰ মাধ্যমত মই অসমবাসী ৰাইজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ ইয়াৰ মাধ্যমতে অনাগত দিনত কুংফু যি সমৰকলা আছে এই কুংফু সমৰকলা উন্নয়নৰ হকে আমি বিগত 40 বছৰৰ পৰা কাম কৰি আহিছোঁ আৰু অনাগত দিনত আমি ভৱিষ্যতো কৰি যাম যাতে উঠি অহা যুৱ প্ৰজন্মই আজি যি ড্ৰাগছৰ কবলত পৰি যি আমাৰ সমাজ ব্যৱস্থাক যি থানবান হৈ গৈছে আমাৰ সমাজ ব্যৱস্থাত যি উশৃংখল সৃষ্টি হৈছে সেই ড্ৰাগছ মুক্ত এখন অসম আমি গঢ়িম বুলি আপোনালোকৰ মাধ্যমত আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু অনাগত দিনত কুংফুক আমি ক্ৰীড়া হিচাপে যিহেতু আমি মানিছোঁ আৰু ক্ৰীড়া হিচাপে তেখেতক অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আহ্বান তথা অনুৰোধ জনাব বিচাৰিছোঁ যাতে অসম কুংফু ক্ৰীড়া সন্থাক অসম অলিম্পিক তথা ভাৰতীয় অলিম্পিক সন্থাত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA365